পশ্চিম কাৰ্বি আংলঙৰ গংগানগৰত মাঘ বুচু ডিমা উৎসৱ উদযাপন 22 জানুৱাৰী পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ টুমপ্ৰেং অঞ্চলৰ ডিমাচা গংগানগৰ গাঁৱৰ বুদ্ধিজীৱীসকলৰ নেতৃত্বত দেৱানন্দ লাংথাছাক সভাপতি আৰু নিত্যলাল জিগডুং সম্পাদক হিচাপে লৈ গঠন কৰা ডিমাচা কালচাৰেল ছ'চাইটিৰ উদ্যোগত ডিমাচা জনগোষ্ঠীয়ে যুগ যুগ ধৰি পৰম্পৰা ৰীতি-নীতি নিয়মেৰে পালন কৰি অহা মাঘ বুচু ডিমা উৎসৱটোৰ জৰিয়তে উঠি অহা নৱপ্ৰজন্মৰ সকলোকো ডিমাচা জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতিসমূহৰ জ্ঞান দিবলৈ উক্ত গাঁৱৰ বুদ্ধিজীৱীসকলৰ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজি পুৱতি নিশা সামৰণি পৰা মাঘ বুচু ডিমা উৎসৱটোৰ কাৰ্যসূচী অনুসৰি কালি পুৱা 7 বজাত পতাকা উত্তোলন কৰে ডিমাচা কালচাৰেল ছ'চাইটিৰ সভাপতি দেৱানন্দ লাংথাছাই। সন্ধিয়া 7 বজাত মাঘ বুচু ডিমা উৎসৱটোৰ উদ্বোধনী সভাখনি অনুষ্ঠিত কৰা হয়। এই সভাত সভাপতিত্ব কৰে ডিমাচা কালচাৰেল ছ'চাইটিৰ সভাপতি দেৱানন্দ লাংথাছাই। ডিমাচা কালচাৰেল ছ'চাইটিৰ সাধাৰণ সম্পাদক নিত্যলাল জিগডুঙে আধৰা সভাত সেইদিনাই মৃত্যুবৰণ কৰা ৰূপীনাথ লাংথাছাৰ বিদেশী আত্মাৰ সদ্গতিৰ অৰ্থে সভাই 1 মিনিট সময় থিয় হৈ মৌন প্ৰাৰ্থনা কৰা হয়। ইয়াৰ পাছতেই ৰজমণি লাংথাছাই প্ৰদান কৰা উদ্বোধনী ভাষণত মাঘ বুচু ডিমা উৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু এডাল ৰঙা ফিটা কাটি দুৱাৰ উদ্ঘাটন কৰে। ইয়াৰ পাছতে অনুষ্টুপীয়াকৈ আয়োজন কৰা মাঘ বুচু ডিমা উৎসৱত বাই ডিমা নৃত্য পৰিৱেশন কৰে। ইয়াৰ পাছতেই ডিমাচা গংগানগৰ গাঁৱৰ ৰাইজে আগন্তুক 2026 বৰ্ষত টুমপ্ৰেঙৰ টিচু গাঁৱত মাঘ বুচু ডিমা উৎসৱটো উদযাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে ডিমাচা কালচাৰেল ছ'চাইটিৰ প্ৰচাৰ বিভাগৰ সম্পাদক প্ৰবীৰ ফং লুচাই এই উৎসৱটো বহুল প্ৰচাৰ কৰি বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ মানসেৰে আছাম ফ'কাছ বড়োলেণ্ডৰ চমনি ৰাদাব আৰু ডিমা হাছাও হাফলঙৰ ডিমাচা ভাষাৰ ৱা বেম্বু পৰ্টেল চেনেলৰ জৰিয়তে প্ৰচাৰ কৰাৰ কথা উল্লেখ কৰে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট বটদ্ৰৱা লাইভ। বিহুত আমাৰ ডিমাচাসকলৰ পৰম্পৰা আছে যে আমাৰ যিমান আমাৰ পৰিয়ালৰ যিসকলে স্বৰ্গগামী হৈছে তেওঁলোকক বিশেষকৈ এই কাতি বিহুত আমি গাদি চাইজৰা বুলি কোৱা হয়। সেই সময়ত প্ৰত্যেক আমাৰ ডিমাচা ঘৰতে মানে যিসকল আমাৰ পৰিয়ালৰ স্বৰ্গগামী হৈছে তেখেতসকলক একোটা মানে চৰাই মাছ বা ছাগলী এনেকৈ কাটি তেওঁলোকক প্ৰথমতে আমি ভাত দিবলৈ দিওঁ। তেতিয়াই পাছত আমি ৰাজহুৱাভাৱে সকলোকে পৰিয়ালৰ সকলোকে মাতি আমি ভোজ ভাত খাওঁ। তেনেদৰে আকৌ যিটো বহাগ বিহু আমাৰ এটা নিয়ম আছে। আমাৰ আকৌ পুৰণি কালত এই যিবিলাক আমাৰ বিহুবিলাক উদযাপন কৰে নিয়মে জংঘলৰ মানে পহু চিকাৰ কৰি এনেকুৱা মানে পহুৰ লগতে এই বিহু পাতে, কিন্তু আজিকালি তেনেধৰণে নাপাতে। আৰু ঠিক আমাৰ যিটো বহাগ বিহুত গোটেই বহাগ মাহটো আমি ডিমাচাসকলে গছ-গছনি কাটিব নাপায় বুলি আমাৰ পূৰ্বপুৰুষসকলে কৈছে। গছ কাটিবলৈ নাপায়, চিকাৰতো যাবলৈ নাপায়। এই চিকাৰত যেতিয়া নেকি যায় এই বহাগ বিহুৰ সময়ত বহাগ মাহত মানে প্ৰেগনেঞ্চি হৈ থাকে, গাভিনী হৈ থাকে। গাভিনী হৈ থকাৰ কাৰণে চিকাৰতো নাযায় চিকাৰীসকলে। আৰু যিবিলাক খৰিয়ে হওক বা ঘৰ বনাবলৈ যে গছ কাটিবলগীয়া হয় সেই তেতিয়া বহাগত আমি কোনো প্ৰত্যেক গছ নাকাটে আমাৰ ডিমাচাসকলে। কাৰণ বহাগ নতুন পাত মেলে, গছৰ ফুল দিয়ে, সেইকাৰণে গছ কাটাটো মহাপাপ বুলি আমাৰ সমাজত এইটো এটা বিশ্বাস এটা আছে। সেইকাৰণে আজি ভোগালী বিহু আমাৰ ইয়াত সকলোৱে ইয়াত আমাৰ মাজত কিছুমান ডেন্স আছে। আমাৰ পেপাৰ নাম হৈছে মৰি আৰু এই দোলটো হ'ল খাৰাম। আমি পেপাক মৰি বুলি কয়, দোলক খাৰাম বুলি কয়।
আৰু ইয়াত নাচৰ কেইটামান নামো আছে কিছুমান এটা হ'ল বাইটিমা এটা হ'ল জাউবানী এটা হ'ল জাউপিনবানী এনেকৈ ধৰণে কেইবাটাও মানে নাচৰ মানে হেৰি আছে সেইকাৰণে এইবিলাক নাচটো অলপ শিকিবলগীয়াও আছে আমি অলপ শিকিছোঁ এতিয়া ইয়াত টুমপ্ৰেং অঞ্চলত প্ৰায় এইটো পেঁপা বজোৱা মানুহ নোহোৱা হৈছে সেইকাৰণে উঠি অহা যুৱক যুৱতীসকলক যাতে এই পেঁপাবিলাক যাতে সংৰক্ষণ কৰিব পাৰে সেইকাৰণে উদ্যোক্তাসকলে তেওঁলোকৰ আগত এই পেঁপা আৰু ঢোল বজোৱাটো আজি ৰাইজৰ আগত দেখুৱাই দিছোঁ আৰু বিহুটো আমি পালন কৰিছোঁ।